হাই গাইজ, কি খবৰ আপোনালোকৰ? মই এতিয়া আছোঁ হলেশ্বৰ গাঁৱত, মোৰ পাপাৰ গাঁৱত। আৰু মই এতিয়া জ্বলাব লৈছোঁ এয়া চৌকা জ্বলাম এতিয়া। ইয়াতে মাংস বনাব, চ' যোগাৰটো মই কৰি দিম মানে। আহক একেলগে আজি মাংস বনাওঁ। মই একচুৱেলি এক্সপাৰ্ট হয় এনেকৈ জুই জ্বলোৱাত। মই এইটো কাম সৰুৰ পৰাই কৰি আহিছোঁ। বৰ ধুনীয়াকৈ মই জুই একুৰা জ্বলাই দিব পাৰোঁ এনেকৈ। এই যে বহুত কথা কৈ আছে, এইটো হৈছে চেঠি, মোৰ বৰ্তা ল'ৰা। ইয়াৰ তাৰ নাম বাবু হয়, কিন্তু মানে তাক মই মৰমত চেঠি বুলি মাতো সৰুৰ পৰা। চকুটো বহিব কেনেকৈ আহিছে ইমান ওখ বহি মানে ওখ, মই ওখ কৰি থৈছোঁ জাষ্ট। মই জাষ্ট জুইকুৰা জ্বলাবৰ কাৰণে এই এনেকৈ যিটো জুই জ্বলোৱা, এনেকৈ জুই সেকা যিটো মজা, এইটো মই নাপাওঁ বাহিৰত। চ' বিৰাট মিছ কৰিছোঁ। যেতিয়াই মই অসমলৈ আহোঁ মই এনেকৈ জুই ফুৱাওঁৱে, মানে বিৰাট ভাল লাগে এইটো কাম কৰি। আৰু স্পেচিয়েলি জুইত বনোৱা মাংসৰ টেষ্ট ক'ব মানে আৰু দেই, কম্পেৰিজনে নাই মানে তাৰ। বিৰাট ভাল লাগে খাই। ধোঁৱা ধোঁৱা গোন্ধ এটা আহে যে মাংসটোত, ৱাও কি মজা। এয়া গাইজ, কেৰাহী বহি গৈছে। তুমি কেমেৰা আগত কিয় ওলোৱা নাই মুখখন? নকৈ ধৰা নিচিনাকৈ চাইডৰ পৰা কথা কৈ আছা যে। ধৰা দিছিলে পানীখিনি কিয় গৰম কৰিছা? দিব লাগিব ন পানী। গৰম পানী দিয়া নেকি তুমি? নহ'লে সেৰেকা হৈ যায় ঠাণ্ডা পানী ঢালি দিলে মাংস। মই আকৌ কুকাৰত বনাওঁ। আৰু গাইজ এয়া চাওক, মই পিন্ধিছোঁ মেখেলা চাদৰ। সেইযোৰ আমাৰ বৰমাৰ মেখেলা চাদৰ হয়। মই আহি পেলাই পিন্ধি লৈছোঁ। মোক কেনেকুৱা লাগিছে বাৰু? ভাল লাগিছেনে? এতিয়া মই ধুনীয়াকৈ আছে গৰুকেইটা, সিহঁতৰ ভিডিঅ' বনাম। এইখন হৈছে আমাৰ বৰমাহঁতৰ ঘৰ। এইটো পিছফালে এইটো দেখিছে নহয়, এইটো গোহালি হয়। আৰু সেইকেইটা গৰুকেইটা ধুনীয়াকৈ চিল হৈ আছে তাতে। অলপ পিছতকৈ সিহঁতক গোহালিত সুমিয়াই দিব, শুব। আৰু ইয়াতে একচুৱেলি মই হলেশ্বৰ গাঁৱতে জন্ম হৈছিলোঁ। ইয়াতে আছিলোঁ বহুত বছৰ, তাৰপিছত আমি টাউনলৈ গুচি গ'লোঁ। এইখন ঘৰতে মোৰ বহুত মেমৰিজ আছে, ইয়াতে মই ডাঙৰ হোৱা। এয়া চাওক।